মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি অনুষ্ঠিত হোৱা এইচএছ ফাইনেল এক্সামিনেশ্যন 2025 অসমীয়া MIL কোশ্চিন পেপাৰৰ দীঘল প্ৰশ্নকেইটা বাদ দি সম্পূৰ্ণ প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিয়ে তোমালোকে পৰীক্ষাত লিখা আনসাৰসমূহ মিলাই চোৱাত সহায় কৰিব। আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীয়ে অহা 2026 বৰ্ষত অসমীয়া MILৰ ফাইনেল পৰীক্ষা দিবা, তোমালোকেও এই ভিডিঅ'টো চাবা, কিয়নো এই ভিডিঅ'টো তোমালোকৰ কাৰণে মডেল কোশ্চিন হিচাপে ব্যৱহাৰ হ'ব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰায় 90 নম্বৰ এই ভিডিঅ'ত মই সলিউশন কৰি দিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা। অকণমান ভিডিঅ'টো দীঘল হ'ব পাৰে, তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাবা বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। প্ৰথমতে মই তোমালোকৰ আগত প্ৰশ্ন নম্বৰ 1 লৈ আহিছোঁ। তলৰ যিকোনো 7টা প্ৰশ্নৰ কেৱল উত্তৰ লিখা। ক, লক্ষ্মীনাথ বেজবৰুৱা কোন চনত মাতৃমুখ অসমলৈ উভতি আহিছিল? উত্তৰ 1930 চনত হ'ব। তাৰপিছত তোমালোকে খ নম্বৰটো চোৱা, মৰমৰ সাধু কাব্যগ্ৰন্থৰ ৰচক কোন? উত্তৰ মৰমৰ সাধু কাব্যগ্ৰন্থৰ ৰচক হ'ল যতীন্দ্ৰনাথ দুৱৰা। তাৰপিছত দিয়া হৈছে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা চৰিত পুথিখনৰ নাম লিখা। উত্তৰ কথাগুৰু চৰিত। গজধজ খিতাপেৰে কাক বিভূষিত কৰা হৈছিল? প্ৰাচীন কামৰূপৰ নৃপতিসকলক। তাৰপিছত অন্নং ন নিন্দাত অন্নং বহুকুৰ্বিত তদব্ৰতম, এই শ্লোকটি কোনখন উপনিষদত আছে? এইটো হ'ব তৈত্তৰীয় উপনিষদত আছে। তাৰপিছত তোমালোকে নেক্সট প্ৰশ্নলৈ আহা। নেক্সট প্ৰশ্নত কোৱা হৈছে, শিলভদ্ৰই কোনখন উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল? উত্তৰ অনুসন্ধান পুথিখনৰ বাবে। কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম কি? উত্তৰ কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম হ'ল জিৰচং। বসন্ত ৰোগ ঘাইকৈ কোনগৰাকী দেৱীৰ ৰোগত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল? উত্তৰ শীতলা দেৱীৰ। ঝা দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা বিজ্ঞান বিষয়ক আলোচনীখনৰ নাম কি? উত্তৰ হ'ব দৃষ্টি। এইখিনি আছিলে 1 নং প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকক প্ৰশ্নসমূহৰ সমাধানটো দেখাই দিম, তোমালোকে আনসাৰসমূহ মিলাই চাব পাৰা। মই তোমালোকৰ স্ক্ৰীনশ্বটৰ ব্যৱস্থা কৰি দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট কৰিও তোমালোকে আনসাৰখিনি মিলাই চাব পাৰিবা। এতিয়া মই তোমালোকৰ আগত 2 নং প্ৰশ্নটো লৈ আহিছোঁ। তলৰ যিকোনো 7টা প্ৰশ্নৰ উত্তৰ লিখা। ক, নকৰিলে হিৰে মাধৱক নমস্কাৰ, ইটো মাথাপট মোৰ ভৈল মহাভাৰ। উল্লেখিত পংক্তিটি কৰ পৰা উদ্ধৃত কৰা হৈছে? লিখক কোন? উদ্ধৃত পংক্তিটি কীৰ্তন ঘোষাৰ পৰা লোৱা হৈছে আৰু সেই কীৰ্তন ঘোষাৰ লিখক হ'ল মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ। তাৰপিছত দিয়া আছে কথা কবিতাৰ 2টা বিশেষত্ব লিখা। তোমালোকে কথা কবিতাৰ বিশেষত্ব বা বৈশিষ্ট্যসমূহ এনেকৈ লিখিবা। ক, কথা কবিতা এবিধ কবিতাই ই ব্যঞ্জনাময়ী গদ্যত ৰচিত। খ, কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে আৰু ই প্ৰায়ে ৰূপকাত্মক। গ, কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। ঘ, কথা কবিতাত ভাৱেই প্ৰধান বস্তু, ইয়াত এটিমাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। নেক্সট প্ৰশ্নটো হ'ল, মানুহৰ সাৰ বস্তু কি? কাৰ মূৰ্তি পূজনীয়? মানুহৰ সাৰ বস্তু হ'ল জ্ঞান, জ্ঞানৰ মূৰ্তি পূজনীয়। তাৰপিছত তোমালোকৰ দিছে ঘ নম্বৰ, সংস্কৃত ভাষাত হাতীৰ বিষয়ে উল্লেখ থকা 2খন গ্ৰন্থৰ নাম লিখা। সংস্কৃত ভাষাত হাতীৰ বিষয়ে উল্লেখ থকা 2খন গ্ৰন্থৰ নাম হ'ল হস্তি আয়ুৰ্বেদ আৰু মাতংগ লীলা। তাৰপিছত অং নম্বৰ, শ্ৰেয় শব্দৰ অৰ্থ কি? ইয়াৰ বিপৰীত শব্দটো কি? শ্ৰেয় শব্দৰ অৰ্থ হ'ল পৰম কল্যাণকৰ বস্তু, ইয়াৰ বিপৰীত শব্দটো হ'ল প্ৰেয়। প্ৰথম চোৱা, চুটি গল্পৰ নামাকৰণৰ মাজত জড়িত হৈ থকা বৈশিষ্ট্য 2টা লিখা।
চ্যুতিকল্পৰ বৈশিষ্ট্যসমূহ তোমালোকে চাই যোৱা, এইকেইটা লিখি দিলে হ'ব। আৰম্ভণি আকস্মিক, খ সামৰণি নাটকীয়, গ ভাৱৰ একমুখিতা, ঘ জীৱনৰ পূৰ্ণচিত্ৰৰ পৰিৱৰ্তে কোনো নিৰ্দিষ্ট দিশৰ উপস্থাপন, কম চৰিত্ৰৰ সমাৱেশ, কম পৰিসৰৰ ইত্যাদি। দ্বিতীয় চাহ, পিয়লি ফুকন ছবিখন কোনে পৰিচালনা কৰিছিল? ছবিখনে লাভ কৰা বঁটাটোৰ নাম কি? পিয়লি ফুকন ছবিখন 1955 চনত ফণী শৰ্মাই পৰিচালনা কৰিছিল। ছবিখন ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অফ মেৰিট বঁটাৰ বাবে কি কৰিছিল? বঁটা লাভ কৰিছিল। জাহ্নু বৰুৱাই পৰিচালনা কৰা ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত দুখন অসমীয়া ছবিৰ নাম লিখা। উত্তৰ হ'ব তোমাৰ সাগৰলৈ বহুদূৰ, হালধীয়া চৰাইয়ে বাওধান খায়, তৰা বনানী। তাৰপিছত পদাৰ্থ কণা তৰক কাক বোলে? পদাৰ্থৰ ক্ষুদ্ৰতম কণাসমূহৰ বেগ ক্ৰমে বঢ়াই দিয়া যন্ত্ৰ বিশেষক পদাৰ্থ কণা তৰক বোলা হয়। এতিয়া মই তোমালোকৰ আগত 2 প্ৰশ্নৰ বাকী প্ৰশ্নসমূহৰ আনচাৰ তোমালোকৰ আগত দেখাই দিছোঁ। তোমালোকে স্ক্ৰীনশ্বট মাৰি কুৱেশ্যন পেপাৰৰ লগত মিলাই চাব পাৰিবা। এতিয়া মই তোমালোকৰ আগত 3 নম্বৰ প্ৰশ্নৰ উত্তৰখিনি লিখি কৈ নাযাওঁ। এইখিনি দীঘল প্ৰশ্ন কমন পৰিছে, প্ৰসংগমতি ব্যাখ্যা তোমালোকৰ এইখিনি কমন পৰিছে। 4 নম্বৰৰ প্ৰশ্ন দেখা তোমালোকে 2টা দিছে, তোমালোকৰ 3টাই কমন, 4টাই কমন পৰিছে। তোমালোকে এইখিনি নিশ্চয় নেক্সট ভিডিঅ'ত দিম, যিহেতু ভিডিঅ'টো দীঘল এনেও ভিডিঅ'টো দীঘল হৈ আছে। তোমালোকে 5 নম্বৰ প্ৰশ্নলৈ আহা। 5 নম্বৰ প্ৰশ্নত কোৱা হৈছে তলৰ যিকোনো 5টা প্ৰশ্নৰ কেৱল উত্তৰ লিখা। কোৱা, মাধৱদেৱে সাহিত্যিক জীৱনৰ কীৰ্তি স্তম্ভ বুলি কোনখন গ্ৰন্থক কোৱা হয়? নামঘোষা। বিশ্ব খনিকৰ কবিতাত কেনে চিন্তাধাৰা পোৱা যায়? উত্তৰ আধ্যাত্মিক তথা দাৰ্শনিক। নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি? এৰি অহা দিনবোৰ। ৰূপান্তৰৰ বিপ্লৱত কোনে বিশ্বাস কৰিছিল? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। অভিযান কাব্যগ্ৰন্থৰ ৰচক কোন? উত্তৰ অভিযান কাব্যগ্ৰন্থৰ ৰচক হ'ল ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত। আঘোণৰ কুঁৱলী কবিতাটিত বৌদেৱক কাৰ কথা উল্লেখ কৰিছে? সেউতীৰ কথা। কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি? জীৱনৰ যন্ত্ৰণা। কৰ্ণতম কবিতাত কবিয়ে মাকক ক'ত হেৰাই পায়? উত্তৰ দোকানৰ ঝাপ ভঙা গামোচাৰ সুবাসত মাকক হেৰাই পায়। এতিয়া মই তোমালোকৰ আগত 6 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। 6 নম্বৰ প্ৰশ্ন আলোচনা কৰাৰ পিছত তোমালোকৰ আনচাৰখিনি দেখাই দিম। 6 নম্বৰত দিছে যে তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা। কোৱা, যশোদাই মৰমতে কৃষ্ণক কি নামেৰে সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছে? উত্তৰ বাপু, কমল নয়ন, প্ৰাণধন। মাধৱদেৱে ৰচনা কৰা 2খন ঝুমুৰাৰ নাম লিখা। এইটো হ'ব পিম্পৰা গছোৱা চোৰ ধৰা। তাৰপিছত জ্যোতিপ্ৰসাদ আগৰৱালা কবিতাৰ বৈশিষ্ট্য কি? জ্যোতিপ্ৰসাদৰ কবিতাৰ বৈশিষ্ট্যবোৰ হ'ল জাতীয়তাবাদ, দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবোধ, জনতাৰ প্ৰতি দায়বদ্ধতা, ভাষা আৰু শব্দ প্ৰয়োগৰ ওজস্বিতা আৰু 9 নম্বৰ যৌৱন সুলভ দীপ্তিতা আদি। নেক্সট প্ৰশ্নটো হ'ল কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা 2বিধ সঁজুলিৰ নাম লিখা। কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা 2বিধ সঁজুলিৰ নাম হ'ল ৰান্দা, বটালি, কৰদ। আঘোণৰ কুঁৱলী কোন শ্ৰেণীৰ কবিতা? জয়ন্তী গোষ্ঠীৰ কবিসকল কেনে ভাৱধাৰাৰ প্ৰতি আকৰ্ষিত হৈছিল? আঘোণৰ কুঁৱলী কবিতাটি তোমাৰ আধুনিক কবিতা। ইয়াতে জয়ন্ত গোষ্ঠীৰ কবিসকল সাম্যবাদী ভাৱধাৰাৰ লগত প্ৰতি আকৰ্ষিত হৈছিল? প্ৰথম ৰামধেনুৰ যুগৰ 2গৰাকী কবিৰ নাম হ'ল, কবিৰ নাম লিখিব দিছে। এইটো হ'ব তোমাৰ হেম বৰুৱা, বীৰেন্দ্ৰ চন্দ্ৰ ভট্টাচাৰ্য। আৰু কৰ্ণতম কবিতাৰ প্ৰথম স্তৱকটো লিখা। কৰ্ণতম কবিতাৰ প্ৰথম স্তৱকটো হ'ল আহিনৰ পথাৰৰ গন্ধ কেনেবাকে নাকত আহি লাগিলে মই হেৰা পাওঁ মোৰ দেউতাক। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 5 আৰু প্ৰশ্ন 6ৰ প্ৰশ্নসমূহৰ সমাধানখিনি তোমালোকক দেখাই দিব বিচাৰিছোঁ। তোমালোকে
কোশ্চিনৰ লগত স্ক্ৰীনশ্বট মাৰি ৰিজাই চাব পাৰিবা। প্ৰশ্ন 6 এইবাৰ তোমালোকক মই মডেল কুৱেশ্যনত কৈছিলোঁ যে এইবাৰ তোমালোকৰ মূলভাৱ নিদিব, সেইকাৰণে তোমালোকে দেখা প্ৰশ্নখিনি ইয়াতে 7 নম্বৰ প্ৰশ্নত দিয়া আছে তোমাৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ব্যাখ্যাও তোমালোকৰ কমন পৰিছে। অ'কে, এতিয়া 8 নম্বৰৰ প্ৰশ্নৰ পৰা মই যিখিনি শ্বৰ্ট সেইখিনি দিম। গ আৰু ঘ নম্বৰৰ আনচাৰ তোমালোকক কম, সেইকাৰণে এইবাৰ মূলভাৱ দিয়া নাই। তাৰ পৰিৱৰ্তে 3 মূল্যাংকৰ 2টা কুৱেশ্যন আছে, তোমালোকৰ কাৰণে সুবিধা হৈছে। গ নম্বৰত দিছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম হ'ল লুইতৰ পাৰৰ অগ্নিসুৰ। তেওঁ নিৰ্মাণ কৰা অসমীয়া কথাছবি দুখনৰ নাম কি? উত্তৰ জয়মতী আৰু ইন্দ্ৰমালতী। নিৰ্মল প্ৰভা বৰদলৈৰ গৱেষণামূলক গ্ৰন্থ 3খনৰ নাম লিখা। শিৱ দেৱী আৰু সূৰ্য। এতিয়া মই তোমালোকৰ আগত 9 নম্বৰৰ প্ৰশ্নখিনি আলোচনা কৰিম। 9 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে তলৰ যিকোনো 2টা প্ৰশ্নৰ উত্তৰ কৰিবা। মূল্যবোধ মানুহে সামাজিক পৰিৱেশৰ পৰা আয়ত্ব কৰে, কথাষাৰ সঁচা নে সঁচা? মানৱ জীৱনৰ মূল 3টা মূল্যবোধ কি? সত্যম শিৱম আৰু সুন্দৰম। সমাজৰ পৰিৱৰ্তন এক শক্তিশালী মাধ্যম কি? সমাজৰ পৰিৱৰ্তন এক শক্তিশালী মাধ্যম হ'ল শিক্ষা। কিশোৰ কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো কি? কিশোৰ কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হ'ল পৰিস্থিতিৰ সংঘাত। এতিয়া মই তোমালোকৰ আগত এই প্ৰশ্নখিনি সমাধানখিনি এবাৰ দেখাই দিব বিচাৰিছোঁ। 8 নম্বৰৰ প্ৰশ্ন চোৱা, 9 নম্বৰৰখিনি চাই যোৱা। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন নম্বৰ 10টো লৈ আহিছোঁ। তলৰ যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখা। ইয়াত দিছে ভাৰতীয় দৰ্শনে মূল্যবোধক কোন 4টা শ্ৰেণীত বিভক্ত কৰিছে? উত্তৰ ভাৰতীয় দৰ্শনে মূল্যবোধক 4টা শ্ৰেণীত ভাগ কৰিছে, যেনে ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। তাৰ পিছৰ প্ৰশ্নটো দিছিল দিবা স্বপ্ন। এইটো অলপ দীঘল হৈছে, তোমালোকে অলপ শ্বৰ্ট কৰি লিখিছে যদি হৈ যাব। দিবা স্বপ্ন বুলিলে কি বুজা? অ'কে, নেক্সট প্ৰশ্ন দিছে কৈশোৰকালৰ সময়সীমা কি? কৈশোৰকালৰ সময়সীমা হ'ল 10-11 বছৰৰ পৰা 18-19 বছৰ। তাৰপিছত মাধ্যমিক স্তৰৰ শিক্ষাৰ 2টা প্ৰধান বিশেষত্বৰ প্ৰথমটো কি? তোমালোকৰ 2টা বিশেষত্ব হ'ল মাধ্যমিক স্তৰৰ বিশেষীকৰণ পাঠ্যক্ৰম নাই। এই সময়ত ব্যক্তিৰ বিভিন্ন বুদ্ধিবৃত্তিৰ বৃদ্ধি হয়। তোমালোকৰ 11 নম্বৰৰ প্ৰশ্ন কমন পৰিছে। মোৰ সময়ৰ অভাৱৰ কাৰণে আনচাৰখিনি তোমালোকক দেখাব নোৱাৰিলোঁ। তোমালোকে নিশ্চয় এইখিনি পাৰিছে, দীঘল প্ৰশ্ন। এতিয়া মই তোমালোকৰ আগত ব্যাকৰণ ভাগৰ সম্পূৰ্ণ প্ৰশ্নখিনি আলোচনা কৰিম। তদ্ধিত প্ৰত্যয় কাক বোলে? 4টা উদাহৰণ ভাঙি দেখুওৱা। নাম, শব্দ বা প্ৰাতিপাদিকৰ পিছত যোগ হৈ নতুন অৰ্থযুক্ত শব্দৰ সৃষ্টি কৰা প্ৰত্যয়কে তদ্ধিত প্ৰত্যয় বোলে। মই কমন দিছিলোঁ, কমন পৰিছে। অসমীয়া ভাষাত প্ৰয়োগ হোৱা তদ্ধিত প্ৰত্যয় কিছুমান উদাহৰণ হৈছে নাম, শব্দ বা প্ৰাতিপাদিক, তদ্ধিত প্ৰত্যয় আৰু নতুন অৰ্থবাচক শব্দ। খেত যোগী খেতি, ধান যোগ অনি ধাননি, ৰস যোগ আল ৰসাল, ধাৰ যোগ ওৱা ধৰুৱা, বেগ যোগ আই বেগাই, সাধু যোগ তা সাধুতা আদি। নেক্সট প্ৰশ্নটো হ'ল কৰ্ম কাৰক কাক বোলে? কৰ্ম কাৰকত কি বিভক্তি যোগ হয়? এটা উদাহৰণ দিয়ে। কৰ্মকাৰক কৰ্তাই যি কৰে বা যাৰ ওপৰত ক্ৰিয়াটো সম্পূৰ্ণ কৰে তাক কৰ্মকাৰক বোলে। কৰ্মকাৰকত দ্বিতীয়া বিভক্তি অক বা কক যোগ হয়, যেনে মানুহক। নেক্সট প্ৰশ্নটো দিছে ক্ৰিয়া বিভক্তি বুলিলে কি বুজা? নিত্য বৰ্তমান কালৰ প্ৰথম পুৰুষত ক্ৰিয়া বিভক্তিৰ চিন কি? ক্ৰিয়া বিভক্তি পুৰুষ অনুযায়ী ধাতুৰ পিছত যোগ হোৱা বিভক্তিবোৰেই ক্ৰিয়া বিভক্তি বা ধাতুৰ ওপৰ পুৰুষবাচক বিভক্তি। তলত ইয়াতে এটা উদাহৰণ দিব দিছে, তোমালোকে এইটো দিবা। তোমালোকে ইয়াৰ উদাহৰণ যে পুৰুষৰ প্ৰথম পুৰুষৰ এইটো হ'ল কি? গতিকে মই খাওঁ, খা যোগ খাওঁ।
খাইছোঁ, খা যোগ ইছোঁ খাইছোঁ, ই জোকো খাওঁ, এইটো হ'ব। তোমালোকে লিখিবা। নেক্সট তোমালোকক দিয়া হৈছে জতুৱা ঠাঁচ বুলি লিখিবা। দুটি উদাহৰণ দিয়া, ভেৰি ইজি। দুটা বা ততোধিক শব্দ লগলাগি গঠন হোৱা ভাষাৰ যি ঘটে কেৱল আভিধানিক অৰ্থ প্ৰকাশতে সীমাবদ্ধ নাথাকি সম্প্ৰসাৰিত অৰ্থ প্ৰকাশ কৰে, বৰং কেতিয়াবা অভিধানিক অৰ্থৰ পৰিৱৰ্তে সম্প্ৰসাৰিত অৰ্থহে মুখ্য হৈ পৰে। ভাষাৰ তেনে গোটকে জতুৱা ঠাঁচ বোলে। যেনে আচলৰ ধন, চকু চৰহা, খাইফাত ফলা আদি হ'ল জতুৱা ঠাঁচৰ উদাহৰণ। তোমালোকে এইটো নিশ্চয় পাৰিছা, বহুত ইজি দিছে। যিকোনো দুটা তোমালোকৰ ইয়াতে নেক্সট প্ৰশ্নতে তোমালোকে জতুৱা ঠাঁচ পাবা, তাৰ পৰা যিকোনো দুটা দিলে তোমালোকে ফুল মাৰ্ক তাতে কেৰি কৰিব পাৰিবা। এতিয়া মই তোমালোকৰ আগত 13 নম্বৰৰ প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ। তলৰ যিকোনো 6টা শব্দ যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি কি প্ৰত্যয় যোগ হৈছে লিখা। পতিয়ন, পতি যোগ অন, পতিয়ন কৃত প্ৰত্যয়। তাৰপিছত ৰান্ধন, ৰান যোগ বা অন বা ৰন্ধা যোগ অন, ৰান্ধন কৃত প্ৰত্যয়। নদীয়াল, নদী যোগ আল কৃত প্ৰত্যয়। ৰূপালী, ৰূপ যোগ আলি তদ্ধিত প্ৰত্যয় লেখাৰো। লেখ যোগ আৰু কৃত প্ৰত্যয়। নগৰীয়া, নগৰ যোগ ইয়া তদ্ধিত প্ৰত্যয়। খেলুৱৈ, খেল যোগ উই কৃত প্ৰত্যয়। সংস্কৃত কৃত প্ৰত্যয়। বাছনি, বাছ বা বসা যোগ অনি কৃত প্ৰত্যয়। তেলেতীয়া, তেল যোগ অতিয়া তেলেতীয়া কৃত প্ৰত্যয়। তোমালোকে নিশ্চয় এইখিনি লিখিব পাৰিছা বা তোমালোকে পৰীক্ষাত মিলাই চাবা। এতিয়া মই তোমালোকৰ আগত 14 নম্বৰৰ প্ৰশ্নৰ সমাধানখিনি লৈ আহিছোঁ। ক নম্বৰত দিছে আকাশত চাং পতা, অস্বাভাৱিক কল্পনা কৰা বা অবাস্তৱ কল্পনা কৰা। তোমালোকে এইখিনি বাক্য ৰচনা নিশ্চয় কৰিব পাৰিবা। মই অৰ্থখিনি কৈ দিওঁ। একাদশত বৃহস্পতি, সৌভাগ্য উপস্থিত হোৱা। জয়দেউ কাকতি, জয়দেউ কাকতি তোমালোকে একান্ত চিত্তে কৰা কাকতি বা একান্ত চিত্তে প্ৰাৰ্থনা কৰা। নপতা ফুকন, নিজে নিজকে ডাঙৰ বুলি ভাবা। বৃদ্ধি বাট নোপোৱা মানে অজস্ৰ লোকৰ সমাগম হোৱা। ৰসতে নাম থোৱা মানে উৎসাহ থাকোঁতেই কাম শেষ কৰা। সাতাম পুৰুষীয়া, চিৰদিনীয়া বা চিৰযুগমীয়া। হাতত ধাৰে ভৰি ধাৰে মানে মনে মনে বা গোপনে। এতিয়া চাইছে তোমালোকে নিশ্চয় তোমালোকৰ জতুৱা ঠাঁচখিনি শুদ্ধ হৈছে। মই তোমালোকক বাৰে বাৰে কৈছিলোঁ, যিখিনি মই তোমালোকৰ আগত ব্যাকৰণ 100% 20 মাৰ্ক কমন কৰিছে। গোটেই কুৱেশ্যনতে তোমালোকৰ যিবিলাকে মোৰ ভিডিঅ' চাইছে 100% এনচাৰ তোমালোকে কৰিব পাৰিছে। হয়তো দুই এটা কমন পৰা নাই, কিন্তু অৰবিলাক কমন কৰিছে। আৰু তোমালোকে দেখা 15 নম্বৰ দিছে তলৰ যিকোনো এটা বিষয় লৈ এখন ৰচনা লিখা। ৰচনা দিছে। মই তোমালোকক 5টা ৰচনাৰ এটা ভিডিঅ' আপলোড কৰিছিলোঁ। সেই 5টা ৰচনাৰ পৰা তোমালোকৰ প্ৰিয় গ্ৰন্থটো কমন পৰিছে। মই তোমালোকক কৈছিলেই যে তোমালোকৰ এটা ৰচনা ইয়াৰ পৰা কমন পৰিবই, 100% কমন, আৰু তাৰ পৰা তোমাৰ প্ৰিয় গ্ৰন্থ দিছে। অ'কে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰিয় গ্ৰন্থ ৰচনাখন তোমালোকে চাই যোৱা। মই তোমালোকক দিছোঁ পইণ্ট সহ। তোমালোকৰ যিখিনি পইণ্ট আছিল চব কমন পৰি গৈছে ইয়াৰ পৰা। অ'কে, তোমালোকে নিশ্চয় তোমালোকে এইটো চবেই কৰিব পাৰিছা ভিডিঅ' চোৱাখিনিয়ে। এইখিনিতে মই তোমালোকক জনাই থওঁ যে মোৰ হাতত ইতিমধ্যে অল্টাৰনেটিভ ইংলিছৰো কুৱেশ্যন আহি পৰিছে। মই যিহেতু এই ভিডিঅ'টো দীঘলকৈ বনাইছোঁ, গতিকে সময় অলপ বেছি লাগিল। গতিকে তোমালোকে অল্টাৰনেটিভ ইংলিছৰো ভিডিঅ' পাবা। নিশ্চয় তোমালোকে সেই অল্টাৰনেটিভ ভিডিঅ'ৰ জৰিয়তেও তোমালোকৰ যিখিনি অল্টাৰনেটিভ ইংলিছ আছে তোমালোকে কুৱেশ্যন পেপাৰৰ আনচাৰখিনি মিলাই চাব পাৰিবা। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰা বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব, যিসকল 2026 বৰ্ষত পৰীক্ষা দিবা তোমালোকৰ কাৰণে। আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিলা, তোমালোকে নিশ্চয় আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুৰ লগত তোমালোকে কুৱেশ্যন পেপাৰখন উলিয়াই লৈ আনচাৰসমূহ মিলাই চোৱা। যিহেতু তোমালোকে ইউটিউবত এইটোৱে প্ৰথম ভিডিঅ' পাবা য'ত তোমালোকে সম্পূৰ্ণ প্ৰশ্নৰ প্ৰায়খিনি 3টা
5টা প্ৰশ্নৰ বাহিৰে গোটেইখিনি প্ৰশ্নই সমাধান কৰি দিয়া হৈছে। নিশ্চয় এই ভিডিঅ'ৰ দ্বাৰা তোমালোকে উপকৃত হ'বা।